শুক্ৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, বিদ্যালয়সমূহত নিযুক্তি দিয়া হ'ব গণিতৰ স্নাতক শিক্ষক। ১৭৬৬ গৰাকী গণিতৰ শিক্ষকক নিযুক্তি দিয়া হ'ব। পলিটেকনিক অভিযান্ত্ৰিক কলেজত ২২১টা পদত নিযুক্তি দিয়া হ'ব। তৃতীয় চতুৰ্থ বৰ্গৰ পদত নিযুক্তি হ'ব ২২১ জন। শুক্ৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৬খন গাঁও নতুনকৈ BTRত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী সময়ত আৰু ৩খন গাঁৱত জনসংখ্যা হিচাপ কৰি সিদ্ধান্ত ল'ব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে ক্ষুদ্ৰ ব্যৱসায়িক লৈও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, GST জাননী প্ৰেৰণক লৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৫ লাখৰ ওপৰৰ টেক্স ভেলু হ'লেহে জাননী যাব। ৫ লাখৰ তলৰ টেক্স ভেলুৰ ক্ষুদ্ৰ ব্যৱসায়লৈ ৰেহাই। GSTৰ ধাৰা ১৬১ অনুসৰি কেবিনেটৰ এই সিদ্ধান্ত। পুৰণি জাননীৰ পৰাও ৰেহাই পাব ক্ষুদ্ৰ ব্যৱসায়ীয়ে।